Hello everyone, good evening. Welcome to our channel. আপোনালোকৰ যেহেতু অসম পুলিচৰ AB আৰু UB ভাইভা হ'বলৈ গৈ আছে সেইকাৰণে ভাইভা দিয়াৰ আগতে আপোনালোকে কেইটামান মূল কথা আপোনালোকে জানি যাওক, তেতিয়া আপোনালোকে ভাইভাটো দিওঁতে সহজ হ'ব। সেই কথাকেইটা যদি আপোনালোকে গুৰুত্ব দি যায় তেতিয়াহ'লে আপোনালোকৰ ভাইভাটো মানে তাতে এনজাইটি ফিল নকৰে, তাতে ডিপ্ৰেছ হৈ নাযায়, আপোনালোকে অলপমান মানে ৰিলেক্স হৈ থাকিব পাৰিব যদিহে সেই মূল কথাকেইটা আপোনালোকে গুৰুত্ব দি যায়। যিহেতু মই আছাম পুলিচৰ ইণ্টাৰভিউ দি আহিছিলোঁ, তো মোকো সেই যেনেধৰণে সুধিছিলে কেনেকুৱা ধৰণৰ হ'ব পাৰে, সেইখিনি মোৰ অলপমান এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে সেইখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ফাৰ্ষ্টতে হ'ল কি, ফাৰ্ষ্ট পইণ্টটো হৈছে আপোনাৰ নিজৰ বিষয়ে জানক। আপুনি যেতিয়া ইণ্টাৰভিউ পেনেল এটা পেনেলত হয়তো 3জন 4জন বা 5জন মেম্বাৰ থাকিব পাৰে, 3ৰ পৰা 5জন মেম্বাৰ থাকিব পাৰে। তাতে আমাক যেতিয়া লৈছিলে ইণ্টাৰভিউ, তাতে এজন ADG পৰ্যায়ৰ এজন বিষয়া আছিলে মূল পেনেলটোত, এনেকুৱা ছাইডত আছিলে দুজন আৰু এইখিনিতে এগৰাকী মহিলা বিষয়া বহিছিলে। তো আমাৰ ইণ্টাৰভিউ হওঁতে এনেকুৱা ধৰণৰ আছিলে, হয়তো আপোনালোকৰ অলপমান বেলেগো হ'ব পাৰে, এনেকুৱা ধৰণৰ ৰাউণ্ড টেবুলতো ধৰি লওক বহিব পাৰে, বা আপোনাক মাজত বহুৱাই লৈ এনেকুৱা ছাইডৰ পৰা আপোনাক কুৱেশ্যন কৰিব পাৰে। সেইকাৰণে আপুনি সেইখিনি অলপমান নিজে এতিয়াৰ পৰা যদি প্ৰিপেয়াৰ হৈ নাযায়, তেতিয়াহ'লে সেই সময়ত ইণ্টাৰভিউটো দিয়া টাইমত আপোনালোকে অলপমান মানে নাৰ্ভাছ ফিল কৰিব। সেইকাৰণে কৈছোঁ এইখিনি কথা অলপমান গুৰুত্ব দি যাওক, মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ। তো যিমান যি মেম্বাৰ থাকে বা নাথাকক সেইটো পিছৰ কথা, মূল কথাটো হ'ল আপোনালোকে কি কথাত গুৰুত্ব দিব লাগিব। ফাৰ্ষ্ট কথাটো হ'ল কি, আপোনাৰ নিজৰ বিষয়ে জানক। অৰ্থাৎ আপুনি যেতিয়া ইণ্টাৰভিউ বৰ্ডত যেতিয়া আপোনাক মাতিব, আপোনাৰ ইণ্টাৰভিউ ভাইভা ল'বৰ কাৰণে যেতিয়া মাতিব, পোনপ্ৰথমে আপুনি ইণ্টাৰভিউ বৰ্ডত দৰ্জাখনত সোমোৱাৰ আগতে আপুনি সুধিব যে ছাৰ ভিতৰত সোমাব পাৰোঁনে, বা মেম ভিতৰলৈ যাব পাৰোঁনে, বা মে আই কাম ইন ছাৰ। ইংৰাজীত সোধে, অসমীয়াত সোধে, আপোনাৰ কথা যোনটোত কমফৰ্ট হয়। তো ফাৰ্ষ্ট সুধি যেতিয়া আপোনাক পাৰ্মিট দিব, পাৰ্মিট দিয়াৰ পিছত আপুনি আপোনাৰ সেইটো টাইমত যদি গুড মৰ্ণিং হয়, গুড মৰ্ণিং দিব। আৰু এটা কনফিউজ নহ'ব, গুড মৰ্ণিং 12টালৈকে সময়খিনি গুড মৰ্ণিং হ'ব, তাৰপিছত গুড আফটাৰনুন হ'ব, তাৰপিছত 6টাৰ পৰা 5টাৰ পৰা আপোনাৰ গুড ইভিনিং হ'ব। তো হয়তো ইভিনিং কেতিয়াও নহয়, আপোনালোকৰ ইভিনিং হোৱাৰ আগতে ইণ্টাৰভিউ শেষ হ'ব, যিহেতু গুড আফটাৰনুন দিব যদি 12টাৰ পিছত হয়। সেইটো কনফিউজ নহ'ব, 12:10 সোমাই পেলাই আপুনি গুড মৰ্ণিং ছাৰ কৈ নিদিব, গুড আফটাৰনুন ক'ব। ঠিক আছে, গুড আফটাৰনুন, গুড মৰ্ণিং আপুনি কোৱাৰ পিছতে আপোনাক যেতিয়া চকীখনত বহিব দিব, চকীখনত বহিবলৈ দিয়াৰ লগে লগে আপুনি এখন চকী যেতিয়া পাৰ হৈ থাকিব, আপুনি সেই চকীখনৰ ওচৰলৈ নিশ্চয় যাব। যেতিয়া আপোনাক পাৰ্মিট দিব আহা বুলি, তেতিয়া চকীখনৰ ওচৰলৈ যাব, আপুনি গৈ লৈ ডাইৰেক্ট বহি নিদিব। সদায় চকীখনৰ ওচৰত ৰখাৰ পিছতহে তেওঁলোকে নিজে ক'ব যে বহা বুলি ক'ব বা বহক বুলি ক'ব, তাৰপিছতহে চকীখনত বহিব। আপুনি নিজে গৈ পেলাই মাতাৰ লগে লগে গৈ চকীখনত বহি নিদিব। তো ক্লিয়াৰ গুড মৰ্ণিং, গুড আফটাৰনুন যি কোৱাৰ পিছত যোৱাৰ পিছত আপোনাক যেতিয়া পাৰ্মিট দিলে বহা বুলি ক'ব, যেতিয়া বহাৰ লগে লগে আপোনাক ফাৰ্ষ্ট কথাটোৱে হ'ব যে আপোনাৰ নিজৰ বিষয়ে জানক বুলি যে মই এইটো কৈ আহিছোঁ, এই নিজৰ বিষয়ে জানোতো আপোনাক ক'ব যে তোমাৰ নামটো কোৱা বা তোমাৰ পৰিচয়টো দিয়া, এনেধৰণে সুধিব পাৰে। যেতিয়া আপোনাক সুধিব, তেতিয়া আপুনি ষ্টাৰ্ট কৰিব যে মোৰ নাম, অসমীয়াত বা ইংৰাজীত কৈ আপোনাৰ কথা। কিন্তু আমাৰ অসমৰ যিহেতু অসম পুলিচৰ এক্সাম কনষ্টেবলসকলে যিহেতু দিব, ইয়াতে সকলোৱে অসমীয়াতে ক'ব, যিহেতু আমাৰ মাতৃভাষা অসমীয়া, সকলোৱে অসমীয়াটোৱে মানে কমফৰ্টেবল হ'ব। তো মোৰ নাম XYZ, আপুনি যি কয়, আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা কিমান আপুনি সেইখিনি জনাব, আপুনি ক'ৰ হয়, ক'ৰ পৰা আহিছে, কোনখন জিলাৰ কোনখন গাঁৱৰ হয় সেইখিনি ক'ব, আৰু আপুনি কি কৰি আছে সেইখিনি ক'ব। কিন্তু এইখিনি কওঁতে আপুনি একেবাৰে কি বুলি কয় বহলাই নি নাথাকিব, এইখিনি কথা আপুনি যিমান পাৰে কনচাইজ মানে হৈছে চমু, অথচ সেই কথাখিনিতে আপোনাৰ গোটেই যিখিনি তেওঁলোকে বিচাৰিছিলে সেইখিনি সোমাই আছে। চমু অৰ্থাৎ এইটো কি বুলি কয়, চমু কিন্তু প্ৰাঞ্জল, মানে যিখিনি কথাখিনি ক'ব চমুকে ক'ব, কিন্তু কথাখিনি কওঁতে যাতে গোটেইখিনি সোমাই থাকে, সেইখিনি আপুনি প্ৰিপেয়াৰ হ'ব। সেইখিনি ক'ব, কোৱাৰ পিছতে আপোনাক গোটেইখিনি ক'ব যে আপোনাৰ ফাৰ্ষ্ট নাম ক'ব, নাম কোৱাৰ পিছত আপোনাৰ শিক্ষাগত অৰ্হতাটো ক'ব,
এইবিলাক অলপ লিখি ল'ব, প্ৰেক্টিছ কৰক। শিক্ষাগত অৰ্হতা ক'ব, শিক্ষাগত অৰ্হতা কোৱাৰ পিছত আপুনি ক'ৰ পৰা আহিছে, ক'ৰ হয় সেইটো ক'ব, আৰু কি কৰি আছে সেইটো ক'ব। যিমান 4 লাইন বা 5 লাইনৰ ভিতৰত সেই গোটেইখিনি কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিব, ঠিক আছে। সেইখিনি কোৱাৰ লগে লগে আপোনাক তেওঁলোকে তাৰপিছত কুৱেশ্যন কৰিব। সেইখিনি কোৱাৰ পিছত আপুনি যেতিয়া আপোনাৰ পৰিচয়টো দিব, তাৰপিছত তেওঁলোকে কুৱেশ্যন কৰাৰ ষ্টাৰ্ট কৰিব। কুৱেশ্যন যিহেতু অসমীয়াতে কৰিব, সেইকাৰণে ইমান নাৰ্ভাছ হ'ব লগা একো নাই। তো অসমীয়াতে আপোনাক সুধিব পাৰে। মেক্সিমাম কুৱেশ্যন সাম্প্ৰতিক ঘটনা অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত সুধিব। মেক্সিমাম কুৱেশ্যন দুটা টাইপত কুৱেশ্যন সুধিব। এটা হৈছে কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ বৰ্তমান যি হৈ আছে তেনেকুৱা এটা ঘটনাৰ ওপৰত সুধিব। ধৰি লওক এতিয়া বৰ্তমান পেহেলগামত যিটো টেৰৰিষ্ট এটেক হৈ গ'ল, সন্ত্ৰাসবাদীৰ যিটো বৰ্বৰ আক্ৰমণ হৈ গ'ল, তেনেকুৱা ঘটনাৰ ওপৰত সুধিব পাৰে। বা ইয়াতে এতিয়া পঞ্চায়ত ইলেকশ্যন চলি আছে, তো পঞ্চায়ত ৰিলেটেড কিবা এটা কথা সুধি দিব পাৰে। বা আপোনাৰ প্ৰেজেণ্ট সেই ইণ্টাৰভিউ দিয়াৰ আগলৈকে তেনেকুৱা কিবা যদি ইম্পৰ্টেণ্ট কিবা ঘটনা হৈছে, কিবা যদি এফেয়াৰ্ছ আছে, তেতিয়াহ'লে সেই বিষয়ৰ ওপৰত সুধিব পাৰে। নহ'লে এটা হৈছে আপোনাক কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কিবা সুধিব পাৰে। ছেকেণ্ডটো হৈছে আপোনাৰ আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা গৈছে, ধৰি লওক আপুনি নগাঁও ডিষ্ট্ৰিক্টখনৰ পৰা গৈছে, ধৰি লওক আপুনি কামৰূপ গ্ৰাম্য ডিষ্ট্ৰিক্টখনৰ পৰা গৈছে, ধৰি লওক আপুনি নলবাৰী ডিষ্ট্ৰিক্টখনৰ পৰা আহিছে। আপুনি সেই ডিষ্ট্ৰিক্টখনৰ বিষয়ে যিকোনো এখন XYZ ডিষ্ট্ৰিক্ট, যি ডিষ্ট্ৰিক্টৰ পৰাই নাযাওক, আৰু সেই অঞ্চলটোৰ বিষয়ে আপুনি যিটো অঞ্চলৰ পৰা আহিছে, ধৰি লওক কথা এটা ক'লোঁ, আপুনি যদি নগাঁৱৰ পৰা গৈছে, আপুনি ধৰি লওক নগাঁৱৰ ৰহাৰ পৰা গৈছে, তো ৰহাৰ ইতিহাসৰ বিষয়ে অলপমান জানি যাব। ৰহাৰ ইতিহাসখনৰ বিষয়ে অলপমান জানি যাব। জোঙাল বলহু আছে, আমাৰ অসমৰ ইতিহাসত জোঙাল বলহুৰ বিষয়ে আছে, তিৱা ৰজা, গোভা ৰজা, সেই কাহিনীবিলাক, বা ৰহাখন কিহৰ কাৰণে অলপমান বিখ্যাত, সেই কাহিনীখিনি আপোনালোকে অলপমান এতিয়াই অলপমান ক'ৰবাৰ পৰা গুগলত চেক কৰি চাওক, এইবিলাক এভেইলেবল আছে। সেইখিনি চাই যাব নিজৰ জেগাখিনিৰ বিষয়ে। যদি নিজৰ জেগাখিনিৰ বিষয়ে গৈ পেলাই তাতে মানে ক'ব নোৱাৰে, তেওঁলোকে সুধি থৈছে, আপুনি মানে মনে মনে আছে, তেতিয়াহ'লে কি হ'ব, তেওঁলোকেও মানে সেইটো বস্তু পচন্দ নকৰে। আপুনি নোৱাৰোঁ বুলি কওক, আৰু পাৰোঁ বুলি কওক। নোৱাৰোঁটো ভালদৰে, ছাৰ মই এইটো নাজানো, বা মই এইটো গম নাপাওঁ, চৰি ছাৰ, ক্ষমা কৰিব ছাৰ, মই এইটো নাজানো বা মই গম নাপাওঁ, বা জানাটো ধুনীয়াকৈ ক'ব। আৰু বেছি অভাৰ কনফিডেঞ্চ লৈ কথা নক'ব, মানে বেছি জানা নেদেখাব। আপোনাক তাতে বেছি জানা দেখাবলৈ কাৰণে তেওঁলোকে সুবিধা নিদিয়ে। বেছি জানাত আপুনি তাতে পণ্ডিতগিৰি নেদেখাব। পণ্ডিতগিৰি যদি দেখায়, তেতিয়াহ'লে নিজৰে মাৰ্কছটো কটা যাব। আৰু এটা মেইন ইম্পৰ্টেণ্ট কথা এটা শুনি লওক, ইয়াতে ভাইভাত যিটো নম্বৰ আছে, 5 নম্বৰ আছে নে কিমান আছে জানো, 5 নম্বৰ আছে সম্ভৱ ভাইভাত। সেই 5 নম্বৰটো আজিকালি চৰকাৰী চাকৰিৰ কাৰণে .10, .20ও বহুত মানে আপোনাক ডিপেণ্ড কৰে চাকৰিটো পোৱাত। তো ইয়াতে আপোনালোকে নিজে ৰিজাল্টত চাইছে, পইণ্টৰ কাৰণে আপোনাৰ বহুতে পোৱা নাই, লগৰ বন্ধুৱে কিছুমানে, আপুনি পইণ্টৰ কাৰণে নাপালে, লগৰ বন্ধুৱে সেই পইণ্টটোৰ কাৰণে পাই গৈছে। তো সেইটো বহুত ডিপেণ্ড কৰে। তো ভাইভাহে হ'ব দিম এনেকুৱা ধৰণৰ এটা মটিভ লৈ পেলাই নাথাকিব। আপোনালোকে সেইখিনি প্ৰিপেয়াৰ কৰক। আপোনাৰ নিজৰ অঞ্চলটোৰ বিষয়ে আপুনি জানক। যিকোনো এটা অঞ্চল, যিটো অঞ্চলৰ পৰা আপুনি বিলং কৰে, সেই অঞ্চলটোৰ মানে কাহিনীটো অলপমান জানিবলৈ চেষ্টা কৰক। আপোনাক মেইনলি এই দুটা কথাৰ ওপৰতে সুধিব, কাৰেণ্ট ইভেণ্ট আৰু নিজৰ অঞ্চলটোৰ ওপৰত। বা আপুনি যদি ধৰি লওক কিবা এটা কাম কৰি আছে, সেই কামটোৰ ওপৰত সুধিব পাৰে। বা আপুনি যোনটো ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰিছে, অনাৰ্ছ লৈছে, যোনটো ছাবজেক্টত মেজৰ লৈছে, সেইটোৰ ওপৰত সুধিব পাৰে। তো বহুত ডিপ লেভেলত নুসুধে, আপোনালোকক ইমানো ডিপ লেভেলত নুসুধে। কেতিয়াবা কোনোবা এজনক সুধি দিয়ে ডিপ লেভেলত, কিন্তু কনষ্টেবলৰ এক্সামটোত ইমান ডিপ লেভেলত কুৱেশ্যন নুসুধে, অলপমান ওপৰৰ পৰা, যিটো কমন চেন্স বুলি কয়, যিটো আপোনাৰ বেছিক জ্ঞান থাকিব লাগে, বেছিক যিটো নলেজ থাকিব লাগে, যিটো কমন চেন্স, যিটো জেনেৰেল নলেজ থাকিব লাগে, সেইখিনিৰ ওপৰতে আপোনাক ইণ্টাৰভিউটো সুধিব। এই কথাকেইটা গুৰুত্ব দিব। এটা হৈছে কাৰেণ্ট ইভেণ্ট, আপোনাৰ নিজৰ যিটো এৰিয়া, সেই এৰিয়াটোৰ বিষয়ে জানি যাব, নিজৰ জিলাখনৰ বিষয়ে জানি যাব। ধৰি লওক আপোনাৰ ইণ্টাৰভিউ আছে গুৱাহাটীত, আপুনি আহিছে গোলাঘাটৰ পৰা, তেতিয়াহ'লে আপুনি কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলে, তেনেকুৱা কুৱেশ্যন সুধি দিব। আপোনাক সুধি দিব পাৰে যে, আপুনি যদি গোলাঘাটৰ হয়, আপোনাক যদি ইণ্টাৰভিউ দিব মাতিছে গুৱাহাটীত, তেতিয়াহ'লে আপোনাক সুধিব যে, তুমি ঘৰৰ পৰা আহোঁতে কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈছা, বা কেইখন জিলা পাৰ হৈছা গম পোৱা নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। বা আমাৰ অসম পুলিচৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত,
এনেকুৱা ধৰণৰ চিম্পুল কুৱেশ্যনো সুধি দিব পাৰে। বা অসম পুলিচৰ যিটো মটো হয় সেই মটৰটো কি হয়, জনহিত জনস্বাৰ্থে নে কি, এনেকুৱা ধৰণৰ চিম্পুল কুৱেশ্যন সুধি দিব পাৰে। সেই বেছিক কথাবিলাক অলপমান চাই চিতি যাব। ক্লিয়াৰ আছে? এইখিনি বুজি পালে? তাৰপিছতে আপোনাক যদি অলপমান ডিপত যাব বিচাৰে তেতিয়াহ'লে আপোনাক ধৰি লওক এনেকুৱা ক্ৰাইম ৰিলেটেড, এতিয়া ধৰি লওক অসমত ড্ৰাগছ ৰিলেটেড কেছ বহুত আহি আছে, ড্ৰাগছ বহুত ধৰি আছে, ড্ৰাগছ যোনবিলাকে পেডলাৰবিলাকক ধৰি আছে। তাৰপিছতে মহিলা জড়িত কিছুমান ক্ৰাইম হয়, সেই ক্ৰাইমবিলাকৰ ওপৰত সুধিব পাৰে। বা অন্ধবিশ্বাসৰ ওপৰত কিবা বহুত ক্ৰাইম হৈ থাকে, সেই ক্ৰাইমবিলাকৰ ওপৰত সুধিব পাৰে। বা এনেকুৱা পুলিচ বিষয়া এজন বা পুলিচ এজন কেনেকুৱা হ'ব লাগে, তেনেকুৱা ধৰণৰ সুধিব পাৰে। আৰু নিজৰ বিষয়ে যিটো মই কৈছিলোঁ তাতে আপোনালোকে এটা কথা মনত ৰাখিব, তাতে যিটো আপোনাৰ উইকনেছ আৰু আপোনাৰ ষ্ট্ৰেংথ, আপোনাৰ দুৰ্বলতা আৰু আপোনাৰ সবলতাটোৰ বিষয়ে অলপমান জানি যাওক। আপুনি কিহত দুৰ্বল, আপুনি কোনকেইটা বিষয়ত সবল, সেই বিষয়ে আপুনি জানি যাব। ক্লিয়াৰ? ঠিক আছে, বুজি পাইছে কথাখিনি? তাৰপিছতে আপোনাৰ শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চাব পাৰে। আপুনি শাৰীৰিক টেষ্টটোতো হৈ গ'ল, ফিজিকেল টেষ্ট হৈ গ'ল, মানসিকভাৱে কিমান প্ৰস্তুত। আপোনাক এনেকুৱা কিছুমান কুৱেশ্যন কৰি দিব, আপুনি অলপমান নাৰ্ভাছ ফিল কৰি দিব, অলপমান এনজাইটি হৈ যাব বা ক'ব নোৱাৰা হৈ যাব। আপুনি সেই মেণ্টেলি সেইখিনি প্ৰস্তুতি থাকিব। যিটো নোৱাৰে সেইটো ধুনীয়াকৈ চৰি ছাৰ নোৱাৰোঁ বা এনেকুৱা ধৰণৰকৈ ক'ব। যিহেতু পুলিচৰ ইণ্টাৰভিউ বা এনেকুৱা এটা ইণ্টাৰভিউত আপোনাৰ যিটো পাৰ্চনেলিটি টেষ্ট কৰিব, মেইনলি পাৰ্চনেলিটিটো টেষ্ট কৰিব। আপুনি সামাজিকভাৱে কিমান সচেতন, আপোনাৰ কমন চেন্স কিমান আছে, এনেকুৱা ধৰণৰ কথাখিনিয়ে ভাইভাত সুধিব। শাৰীৰিক টেষ্টটোতো হৈ গ'ল, মানসিক সক্ষমতাৰটো চাব আপুনি কিমান এক্টিভ হয়। আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, এনেকুৱা ধৰণৰ চিটুৱেশ্যনত পেলাই দিব য'ত নেকি আপোনাক সেই মেণ্টেল এবিলিটিটো লাগিব। আপুনি কুইক এনচাৰ দিব পাৰিব লাগিব বা আপুনি সেইটো লৈ সচেতন হ'ব লাগিব। কাৰণ আপোনাক এনেকুৱা ধৰণেও সুধিব পাৰে, আপোনাক মাজত বহাই লৈ ছাইডত এজন এনেকুৱা থাকিব, ফ্ৰণ্টত আপোনাৰ মেইনজন থাকিব, এনেধৰণে ছাইডত থাকিব বা পিছত থাকিব, এনেকৈও ইণ্টাৰভিউ লয়। মই যেতিয়া ইণ্টাৰভিউ দিব গৈছিলোঁ এনেকৈ ইণ্টাৰভিউ লৈছিলে। তাৰপিছতে সেইটো কথা। তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট এটা কথা হ'ল কি, সাজপাৰ, ড্ৰেছ কোড আৰু ব্যৱহাৰ। আপোনাৰ পাৰ্চনেলিটিটো কেনেকুৱা, আপোনাৰ ব্যক্তিত্বটো কেনেকুৱা, মেইনলি সেইটো চাব। এটা হৈছে পাৰ্চনেলিটি আৰু ছেকেণ্ডটো হৈছে ড্ৰেছ কোড। এযোৰ ধুনীয়া ফৰ্মেল ড্ৰেছ পিন্ধিব, লাইট কালাৰৰ হয়, ধৰি লওক লাইট ব্লু কালাৰ আছে, তাৰপিছতে নহ'লে হোৱাইট আছে, তেনেকুৱা ধৰণৰ যিবিলাক লাইট কালাৰ হয়, লাইট কালাৰ এযোৰ এটা চাৰ্ট, এটা চিলোৱা চাৰ্ট আৰু চিলোৱা পেণ্ট পিন্ধি যাবলৈ চেষ্টা কৰিব। জিন্স পিন্ধি নাযাব, ভুলতো একদম দেখিবলৈ বেয়া লাগে। জিন্সৰ আৰু চিলোৱা চাৰ্ট, চিলোৱা ফৰ্মেল ড্ৰেছযোৰ লগত আপুনি স্পৰ্টছৰ জোতাযোৰ পিন্ধি নাযাব। বুজি পাইছে? এযোৰ ফৰ্মেল জোতা এযোৰ ল'ব, ফৰ্মেল ড্ৰেছ এযোৰ ল'ব, যিযোৰ দেখিলে যিটো ভাল লাগে। আপুনি যদি এযোৰ চিলোৱা ড্ৰেছ পেণ্টৰ লগত, আপুনি শ্বুট কৰা এযোৰ চিলোৱা ড্ৰেছ পেণ্টৰ লগত যদি আপুনি স্পৰ্টছৰ শ্বুজ এযোৰ পিন্ধিছে, আপোনাক দেখিবলৈ বা বস্তুটো বহুত মানে বেয়া দেখি। সেইকাৰণে কি কৰিব, যদি আপোনাৰ হাতত তেনেকুৱা জোতা এযোৰ আপোনাৰ নিজৰ নাই, তেতিয়া ফ্ৰেণ্ডৰ পৰা বিচাৰক। ফ্ৰেণ্ডৰটো থাকিবই কোনোবা নহয়, বা ঘৰৰ কাৰোবাৰ নহয়, এযোৰ থাকিব, এদিনৰ কাৰণেহে পিন্ধিব লাগে। আপোনাৰ হাতত পইচা নাই যদি নালাগে কিনিবলৈ কি প্ৰয়োজন আছে। এদিনৰ এটা ইণ্টাৰভিউৰ কাৰণে আপুনি আকৌ জোতা এযোৰ কিনি, ড্ৰেছ কিনি এনেকুৱা কৰি থাকিব নালাগে। যিকেইটা আছে সেইকেইটা ভালকৈ ধুই পখালি ধুনীয়াকৈ ইস্ত্ৰি কৰি, লগৰ কাৰোবাৰ ফ্ৰেণ্ডৰ যদি কিবা শ্বুজ আছে, আপোনাৰ যদি নাই তেতিয়াহ'লে লওক এদিনৰ কাৰণে। আৰু সেইটোতো আমাৰ ফ্ৰেণ্ডৰ মাজত চলেই। তো ছোৱালীসকলে চাদৰ মেখেলা বা চুইজাৰ এনেকুৱা ধৰণৰ নৰ্মেল যিটো ড্ৰেছ হয় সেইটো ড্ৰেছ পিন্ধি যাব। ল'ৰাসকলৰ কথাটো কৈছোঁ, মনত ৰাখিব, ড্ৰেছটো উল্টা পুল্টা ড্ৰেছ পিন্ধি নাযাব। উল্টা পুল্টা ড্ৰেছ পিন্ধি গ'লে আপোনাক তাতে আপোনাক 8 নম্বৰ কাটিব। ধৰি লওক আপোনাৰ যদি ইণ্টাৰভিউ 5 নম্বৰ আছে, 2 নম্বৰমান তাতে কাটা যাব সেই ড্ৰেছ কোডটোৰ কাৰণে। আৰু সেই ড্ৰেছ কোডটো বেয়া হোৱাৰ লগে লগে আপোনাৰ পাৰ্চনেলিটিটো কাটা যাব 1 নম্বৰমান। 3 নম্বৰ এটা আপোনাৰ পাৰ্চনেলিটিটো আৰু ড্ৰেছ কোডতে কাটি দিব তেওঁলোকে। কাৰণ ইণ্টাৰভিউ এটা দিবলৈ এজন পুলিচৰ এজন কনষ্টেবল হ'বলৈ গৈছা, পুলিচ এজন হ'বলৈ গৈছা, আৰু সেইখিনি যদি বেছিক সেই কথাখিনি যদি জনা নাযায়, এনেকুৱা ধৰণৰ বাহিৰত যি ধৰণে আমি যেনে তেনে থাকি দিওঁ,
যেনেকৈ তেনেকৈ ঘূৰি দিওঁ সেই ধৰণেতো তেনেকৈ নহ'ব। এটা চৰকাৰী কামত চৰকাৰী অফিচত যিহেতু জইন কৰিব, তো তাত আমাৰ কিছুমান নীতি নিয়ম লাগে, আমাৰ কিছুমান ৰুলছ আছে, আমি সেই ৰুলছখিনি পালন কৰিব লাগিব। ঠিক আছে, ক্লিয়াৰ হ'ল। পোনপ্ৰথমে আৰু এটা কথা কৈ লওঁ, আপোনালোকে যদি মেইনলি আপোনাৰ নিজৰ বিষয়ে জানক, যিটো মই কৈছোঁ আপোনাৰ নিজৰ পৰিচয়টো সেইটো আপোনালোকে নিজৰ ৰুমতে কৰক, আপোনালোকৰ নিজৰ ঘৰত ধুনীয়াকৈ ড্ৰেছ কৰি ল'ব নালাগে, কিন্তু আপোনালোকে ফ্ৰণ্টত কাৰোবাক ৰখাই লওক, কোনোবা ভাইটি ভণ্টি দাদা বা মাকে ৰখাই লওক বা দেউতাকে ৰখাই লওক, তাৰপিছতে মাক বা দেউতাকক তেনেকুৱা কৰি লওক যে মা বা দেউতা বা ভণ্টি এনেকুৱা ইণ্টাৰভিউ পেনেলত বহি আছে, আপুনি ধুনীয়াকৈ সোমাই আহিব। সেইখিনি মই যিখিনি কৈছোঁ, মে আই কাম ইন ছাৰ বা সোমাব পাৰোঁনে ছাৰ ৰুমত, এনেকৈ ধৰণে সুধি গুড মৰ্ণিং গুড আফটাৰনুন দি বহি পেলাই এই ইণ্ট্ৰডাকশ্যনটো একদম ভালকৈ দিবলৈ চেষ্টা কৰিব। ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন, মনত ৰাখিব। ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। আপুনি যদি একবাৰ যদি ইণ্টাৰভিউ যোনজনে লৈ আছে, ইণ্টাৰভিউ বৰ্ডৰ মানুহকেইটাক যদি ইম্প্ৰেছ কৰি ল'ব পাৰিলে, তেতিয়াহ'লে আপোনাক আৰু গভীৰলৈ তেওঁলোকে ডিপত কুৱেশ্যন নুসুধে আৰু আপোনাক অকুৱাই পকুৱাই মানে উলট পালট কৰি নাথাকে। আপুনি ফাৰ্ষ্টে যদি সেই কথাখিনি বুজি পায়, তেওঁলোকে মনে বিচৰা ধৰণে যদি আপুনি যদি ইণ্ট্ৰডাকশ্যনটো ধুনীয়াকৈ কনচাইজ আৰু ৰিলেভেণ্ট টপিক লৈ পেলাই আপুনি আপোনাৰ যিখিনি হয় এনেই মিছা কথা কৈ নিদিব আকৌ, আপোনাৰ যিটো নহয়, যিখিনি আপোনাৰ হয়, আপুনি যিখিনি শিক্ষাগত অৰ্হতা হওক বা যিখিনি আপুনি কৰিছে, কিবা এটা কাম কৰি আছে বা এনেই আছে বা যিকোনো নহওক, ব্যৱসায় কিবা কৰি আছে, যিটো আপোনাৰ হয় সেইটো কথাৰ ওপৰত ধুনীয়াকৈ লিখি লওক। সেইখিনি একদম মুখস্থ ৰাখক, যাতে একদম যেতিয়া নিজৰ পৰিচয়টো দিবলৈ ক'ব একদম আপুনি যাতে ধুনীয়াকৈ ক'ব পাৰে, ক'তো শ্লিপ নামাৰাকৈ। আৰু ছেকেণ্ডাৰী কথাটো, যিটো নাজানে ধুনীয়াকৈ নাজানো বুলি ক'ব, যিটো জানে ভালকৈ ক'ব, মানে নাৰ্ভাছ হৈ নাথাকিব। নাৰ্ভাছ হৈ থকাৰ কোনো যুক্তি নাই, কাৰণ আপোনাক ইয়াতে আত্মবিশ্বাসটো লাগে। তেওঁলোকে আপোনাক কিবা এটা কুৱেশ্যন সুধি পেলাই হয় জানো, এইটো নহয় নেকি, তেনেকুৱা ধৰণৰ সুধিব পাৰে। কিন্তু আপুনি সেইটো এনচাৰটো যদি আপুনি প্ৰপাৰলি জানে, যদি আপুনি এইটো চিয়'ৰ আছে যে এইটো মই জানোৱেই, তেতিয়াহ'লে আপুনি সেইটো এনচাৰটো আত্মবিশ্বাসেৰে দিব, একদম কনফিডেঞ্চ লৈ পেলাই দিব, যাতে ইণ্টাৰভিউ বৰ্ডৰ মানুহজনেও যাতে মানে ভাল পায়। কাৰণ ইণ্টাৰভিউ বৰ্ডৰ মানুহজনে বিচাৰে কি আপুনি নাৰ্ভাছ হওক, আপোনাক অলপ উল্টা পুল্টা কৰি দিব বিচাৰিব। ফ্ৰণ্টৰ এজনে যদি কিবা এটা সোধে, বেক চাইডৰ পৰা এজনে সুধি দিব কিবা এটা, আকৌ এইফালৰ পৰা এজনে লেফ্ট চাইডৰ পৰা যদি এজনে সোধে, ৰাইট চাইডৰ পৰা এজনে সুধিব, আপুনি কনফিউজ হৈ থাকিব। এনেকৈ মানে উল্টা পুল্টা কৰি দিব বিচাৰে। সেইকাৰণে কনফিডেঞ্চত বহিব, ধুনীয়াকৈ বহাৰ যিটো প'ষ্টাৰ হয়, যিটো পজিশ্যনত ধুনীয়াকৈ চকীখনত বহিব, মানে যিটো কমফৰ্টেবল হয় আপুনি, যিটো আমি নৰ্মেলি বহা যায় তেনেধৰণে বহিব, আৰু একদম আত্মবিশ্বাস লৈ পেলাই নাজানোতো নাজানো, জানাতো জানো, চিধা কথা। জানাতো ধুনীয়াকৈ ক'লা আৰু নাজানো, এইটো মই ক্ষমা কৰিব ছাৰ, মই এই বিষয়ে মই অৱগত নহয় বা এই বিষয়ে মই নাজানো। ক্লিয়াৰ? আৰু অলপমান কাৰেণ্ট এফেয়াৰ্ছটো চাই যাওক। কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছ নুসুধে যিবিলাক এক্সামত আহে। এক্সামত অহা কাৰেণ্ট এফেয়াৰ্ছ নুসুধে। আপুনি কাৰেণ্ট এফেয়াৰ্ছ খুচৰি ইমান থাকিব নালাগে। অলপমান মই ক'লোৱে নহয়, পেহেলগামৰ যিটো আমাৰ কাশ্মীৰৰ যিটো পেহেলগামত সন্ত্ৰাসবাদী যিটো আক্ৰমণ হৈ গৈছে, তেনেকুৱা যিবিলাক এতিয়া কাৰেণ্ট এফেয়াৰ্ছ চলি আছে, এতিয়া পঞ্চায়ত ইলেকশ্যন হৈ আছে, পঞ্চায়তৰ বিষয়ে দুআষাৰ সুধি দিব পাৰে। পঞ্চায়তনো কি ব্যৱস্থা, পঞ্চায়ত ব্যৱস্থানো কি, এনেধৰণে সুধি দিব পাৰে। বা যেনেকুৱা ধৰণৰ টপিক চলি আছে, একচেপ্ট ৰাজনীতিৰ কিবা কথা বাদ দি পেলাই আমি যিখিনি এক্সাম অৰিয়েণ্টেড বা যিখিনি আমাক জানিব লগা কথা, সেই তেনেকুৱা বিষয়ত আপোনাক সুধিব। তো সেইখিনি আপুনি সাজু হৈ যাব। সেইখিনি সাজু হৈ গ'লে আপুনি ইণ্টাৰভিউটো ধুনীয়াকৈ দিব পাৰিব। আৰু চেষ্টা কৰিব, প্ৰথমতে মই যিটো কৈছোঁ, ইণ্ট্ৰডাকশ্যনটো ভালকৈ দিব চাব, হাঁহি মুখে, গুমুঠা মাৰি নাথাকিব, ধুনীয়াকৈ হাঁহি স্মাইল কৰি পেলাই আপুনি, যদি আপুনি হাঁহিবও নাজানে, আপুনি হাঁহাৰ এক্টিং কৰিব। এক্টিং কৰি হ'লেও আপুনি হাঁহি মুখে ধুনীয়াকৈ ইণ্টাৰভিউটো দিবলৈ চেষ্টা কৰিব। তেতিয়া ফাৰ্ষ্ট যদি যিকেইজন পেনেলত মানুহ থাকিব সেইকেইজন যদি ইম্প্ৰেছ হয়, তেতিয়াহ'লে আপোনাক বাকীখিনি কথা একদম ঢিলাই দিব। যদি তেওঁলোকক যদি আপুনি যদি বেছি অভাৰ স্মাৰ্ট দেখাব গ'লে, অভাৰ কনফিডেঞ্চ লৈ দেখাব গ'লে, তেতিয়াহ'লে তেওঁলোক অলপমান মানে ডিষ্ট্ৰেক্ট হয় আৰু অলপমান ডিষ্টাৰ্ব হৈ পেলাই আপোনাক উল্টা পুল্টা কুৱেশ্যন সুধিব, যাতে আপুনিও পাজলত পৰে। সেইকাৰণে চেষ্টা কৰিব যিমান পাৰে চিম্পলিচিটি ইজ দ্য বেষ্ট। সদায় সাধাৰণকৈ যাওক, সাধাৰণভাৱে উত্তৰ দিব, নাজানাতো নাজানো, জানাতো জানো। আৰু তেওঁলোকৰ লগত হাঁহি মুখে এটা এনভাইৰমেণ্টটো যাতে এটা মানে গহীন এনভাইৰমেণ্টতকৈ এটা মানে এনভাইৰমেণ্ট, যিটো মানে কমফৰ্ট এনভাইৰমেণ্ট এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে?
তো যিসকলে ইণ্টাৰভিউ দিবলৈ গৈ আছে সেইসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। ভালকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ হওক। মেইনলি মই তিনিটা কথা কৈছোঁ। নিজৰ ইণ্ট্ৰডাকশ্যনটো অলপ দিন প্ৰেক্টিচ কৰক। ঘৰতে এতিয়াও কেইদিনমান আছে, ঘৰত বহি ঘৰত কাৰোবাক বহাই লওক, আপোনাৰ বা ভণ্টি দাদা কাৰোবাক বহাই লওক, দেউতাক বহাই লওক, মাক বহাই লওক, কোনোবা এটাক বহাই লওক। বহাই লৈ লাগিলে যদি কাকো পোৱা নাই তেনে নবহাব, আপুনি অকলেই কৰক। আপুনি ৰুমটোৰ ভিতৰত সোমাই আহক, সোমাই সেই এটা এক্টিং কৰি থাকক। সেইখিনি কথা একদম নিজৰ ইণ্ট্ৰডাকশ্যন পূৰা একদম ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিব। তাৰপিছতে যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে, যিটো এনেকুৱা ঘটনাকেইটা আপোনাৰ অলপমান জানিব, আৰু নিজৰ এৰিয়াটোৰ বিষয়ে, নিজৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে অলপমান জানি যাব। তাৰপিছতে আপোনাৰ ড্ৰেছ কোডটো আৰু আপোনাৰ পাৰ্চনেলিটিটো, আপুনি ড্ৰেছ কোডটো ভালকৈ পিন্ধি যাব, এজন ভদ্ৰ মানুহৰ ধৰণে চুলি দাড়ি ধুনীয়াকৈ চাফা তাফা কৰি ধুনীয়াকৈ যাব, তো ভাল হ'ব। তো যিসকলে ইণ্টাৰভিউ দিবলৈ গৈ আছে সকলোলৈকে শুভেচ্ছা থাকিলে। ইণ্টাৰভিউ ভালকৈ দিব, কনফিডেঞ্চ লৈ দিব। কনফিডেঞ্চ কিন্তু অভাৰ কনফিডেঞ্চ নহয়, অভাৰ কনফিডেঞ্চত নাযাব। ধুনীয়াকৈ কনফিডেঞ্চ লৈ, আত্মবিশ্বাস লৈ, যিটো চেল্ফ কনফিডেঞ্চ, আত্মবিশ্বাস, সেইটো লৈ পেলাই ধুনীয়াকৈ ইণ্টাৰভিউটো দিব আৰু আপোনালোকে ধুনীয়াকৈ চাকৰিটো পাওক, তাকে আশা কৰিলোঁ। থেংক ইউ।